আজি আপোনালোকৰ মাজলৈ কেইখনমান নতুন কিতাপ লৈ আহিছোঁ আৰু প্ৰথম কিতাপখনেই হৈছে জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস মৃত্যুঞ্জয় ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ খুব সুন্দৰ কিতাপ। দ্বিতীয়খন হৈছে তোমাৰ দৰে এই পৃথিৱীত আৰু কোনো নাই মেণ্ডেলা আমিনুৰ ৰহমানৰ দ্বাৰা ৰচিত এখন খুব সুন্দৰ কিতাপ। আৰু তাৰ পাছতেই আহি গ'ল উচ্চাকাংক্ষা উচ্চ চিন্তা আৰু সাফল্য। এই কিতাপখনো অনুবাদ কৰিছে আমিনুৰ ৰহমানে। খুব সুন্দৰ এখন কিতাপ, নিশ্চয় এবাৰ আপোনালোকে পঢ়িব বুলি আশা ৰাখিলোঁ। আৰু ডেল কাৰ্নেগীৰ আনন্দমুখৰ জীৱন আৰু কৰ্মৰ সন্ধানত এখন খুব সুন্দৰ কিতাপ, আপোনালোকেও এবাৰ পঢ়ি চাব। কিতাপ পঢ়াৰ আনন্দ হোমেন বৰগোহাঁইৰ দ্বাৰা ৰচিত এখন খুব সুন্দৰ কিতাপ। যদি আপুনি কিতাপ পঢ়ি ভাল পায় তেন্তে নিশ্চয় এবাৰ পঢ়ি চাব। ৰবিনচনৰ ক্ৰুছো এই কিতাপখনো এখন সুন্দৰ কিতাপ হয়। আৰু ডেল কাৰ্নেগীৰ স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপায় এইখন এখন খুব সুন্দৰ কিতাপ আৰু